Hello viewers, welcome to Annex Education. মই আমৰিন জাহান শেখ আজি পুনৰ আপোনালোকৰ ওচৰত লৈ আহিছো জেনাৰেল নলেজৰ কোৱেশ্চন আজি আমি ইয়াত এইটো সিৰিজত মাৰাথন সিৰিজত আমি পলিটিক্যাল সায়েন্সৰ বিষয়ে আলোচনা কৰিম আৰু কোৱেশ্চনছবোৰ আমি যিবোৰ প্ৰিভিয়াস ইয়াৰত কোৱেশ্চনছ প্ৰিভিয়াস এক্সাম যিবোৰ এক্সাম হৈ গৈছে এক্সামবোৰত যিবোৰ কোৱেশ্চনছ আহিছে সেই কোৱেশ্চনছবোৰ ওপৰত বেছ কৰি আমি মাৰাথন সিৰিজটো বনাইছো আশা কৰিছো আপোনালোকৰ ভাল লাগিব আৰু বহুত সহায় হ'ব এক্সামছ আগন্তুক এক্সামছবোৰৰ কাৰণে আৰু যদি আজি আপোনালোক প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে তেন্তে প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰিব তেন্তে আহক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ So our first question hall who is known as the father of Indian constitution so Indian constitution of father boli kole ami kak bujo so answer hall Dr. B.R. Ambedkar so B.R. Ambedkar ok father of Indian constitution boli koa hoy next hall who proposed the preamble before the drafting committee of the constitution so drafting committee jo committee amar Indian constitution khon draft korisile eta shape disile so hey drafting committee agot preamble ekhon je hobo lage constitution ot hetur proposal kune disile so hetur proposal disile Pandit Jawaharlal Nehru next hall how many fundamental rights are mentioned in Indian constitution so Indian constitution ot jibur fundamental rights di ase maulik odhikar bur je ase fundamental rights to keita fundamental rights ase so your answer hol answer 6 so fundamental rights khini ebar moi koi disu so fundamental rights khini hol right to equality right to freedom so freedom of speech hobo pare freedom of religion so everything related to freedom right against exploitation right to freedom of religion cultural and educational right aro right to constitutional remedies so ei sota hol ki fundamental rights of Indian constitution next question hall if the president's rule is imposed in a state it means that the state is ruled by so jodi presidential rule jitu jodi imposed kora hoy country ba state ot তেতিয়া হলে হে স্টেট খন কোনে রুল করে প্রেসিডেন্টে নিজে হেতু রুল কৰিব নোৱাৰে সবতে সো কোনে রুল কৰিব সো কোনে কৰে গভর্নর অফ দি স্টেট সো গভর্নর অফ দ্য স্টেট সে কি কৰে প্রেসিডেন্সিয়াল রুল ইম্পোজড হলে তেও কি কৰে মানে স্টেট খন রুল কৰে নেক্সট হল What is the correct nomenclature of India according to the preamble? So preamble or mote nomenclature mone kuntu koise eta order eta mane jitu correct name juntu ami jana jay ji kono bostu eta define kora hoy no correct eta name ere define kora hoy hetu koa hoise so ami preamble boli kole kuntu mane কিহে ডিফাইন কৰে প্ৰিএম্বল বুলি কলে সো তাৰ আনসাৰ হল সোভাৰেন সোশ্যালিষ্ট সেকুলাৰ ডেমোক্ৰেটিক ৰিপাব্লিক সো এইখিনি মানে হল প্ৰিএম্বল সো প্ৰিএম্বলৰ মেইন ইম্পৰ্টেন্ট যেটো আইডিয়ালস আছে সো এই আইডিয়ালস কেটা কি কি সোভাৰেন সোশ্যালিষ্ট সেকুলাৰ ডেমোক্ৰেটিক ৰিপাব্লিক সো নেক্সট কোৱেশ্চন হল the Indian constitution is regarded in which form so Indian constitution kon কি আকার মানে কি ফর্মৰ হয় আছে সো আনসার হল ফেডারেল ইন ফর্ম এন্ড ইউনিটারি ইন স্পিরিট সো ফেডারেল তো আপনার গম পাইছে ফেডারেল হল আপনার যত পাওয়ার্স টু কি সেন্ট্রালাইজ থাকে বিটুইন স্টেট এন্ড সেন্ট্রাল গভর্নমেন্ট যত সেন্ট্রাল গভর্নমেন্ট আর স্টেট গভর্নমেন্ট যত তোমার কি থাকে পাওয়ার টু ডিসেন্ট্রালাইজ থাকে হেতুই হল ফেডারেল আর ইউনিটারি গভর্নমেন্টত কি থাকে আপনার যেনকা ইয়াত অকল সেন্ট্রাল গভর্নমেন্টে হে রুল করে ইয়াত কোনো ডিসেন্ট্রালাইজেশন অফ পাওয়ার নাই তথাপিও ইন্ডিয়াৰ কনস্টিটিউশনটো কি বুলি কৈছে ইউনিটারি ইন স্পিরিট এই কাৰণে কৈছে যে ইউনিটারি ফর্ম অফ গভর্নমেন্টত ডুৱেল সিটিজেনশিপ নাথাকে ঠিক আছে আৰু আমাৰ ইণ্ডিয়াটো কি ডুৱেল সিটিজেনশিপৰ প্ৰভিজনটো নাই সেই কাৰণে ইউনিটারি ইন স্পিরিট কোৱা হৈছে আৰু ফেডারেল ইন ফর্ম কোৱা হৈছে ফেডারেল এই কাৰণে কৈছে কাৰণ আমাৰ ইণ্ডিয়াত পাৱাৰ্ছবোৰ ডিসেন্ট্ৰালাইজড কৰা আছে সেন্ট্রাল এণ্ড ষ্টেট গভৰ্নমেন্ট এইবোৰৰ মাজত পাৱাৰ্ছবোৰ সেপাৰেট কৰা আছে এই কাৰণে ফেডারেল ইন ফর্ম এণ্ড ইউনিটারি ইন স্পিরিট Which article cannot be suspended even during emergency? So emergency সময়ত কোন দুটা article suspend কৰিব নোৱাৰি so ইয়াৰ answer হল কি article 20 and 21 so article 20 কি আছে
আৰ্টিকেল 20 আছে প্ৰটেকশ্যন অফ কনভিকশ্যন ফৰ অফেন্সেছ সো কিবা যদি অফেন্স কৰে ঠিক আছে সেই অফেন্সৰ কাৰণে কনভিকশ্যনটো কি কৰিব মানে কনভিক্টেড নকৰাকৈ ৰাখিব নোৱাৰে সেই তেওঁ অফেন্সৰ কাৰণে কনভিক্টেড হ'বই আৰু 21 টো আছে কি protection of life and property so property আৰু life হেতু protection কৰা ৰাইট সবৰে আছে so emergency সময়ত তো কি এই দুটা আৰ্টিকেল সাসপেন্ড কৰিব নোৱাৰে আৰ্টিকেল 20 and 21 in India how many times national emergency has been declared so India national emergency কেইবাৰ ডিক্লেয়াৰ কৰা হৈছে তো ইয়াৰ কাৰেক্ট আনসাৰ হল 3 so তিনিবাৰ আমাৰ ইণ্ডিয়াত নেশনাল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা হৈছে আৰু কেতিয়া কৰা হৈছে মই কৈ দিছো 1962 so 1962 কৰা হৈছিল যেতিয়া ইণ্ডিয়া চাইনা ওয়াৰ হৈছিল 1962 তেতিয়া এবাৰ কৰিছিল যেতিয়া পাকিস্তান ইণ্ডিয়া পাকিস্তান ওয়াৰ হৈছিল 1971 তেতিয়া নেশনাল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা হৈছে আৰু এবাৰ কৰিছিল 1975 so এই 1975 ত একো ওয়াৰ হোৱা নাছিল কিন্তু আমাৰ ইণ্ডিয়াৰ মাজতে এটা ইন্টাৰনেল ডিস্টাৰবেন্স এটা ক্ৰিয়েট হৈছিল আৰু সেই সময়ত ইন্দিৰা গান্ধী তেওঁ আছিল প্ৰাইম মিনিষ্টাৰ সো তেওঁৰ সময়ত কি কৰা হৈছিল নেশনাল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা হৈছিল সো তিনিবাৰ কৰিছিল এটা হল 1962 এটা 1971 আৰু এটা এবাৰ 1975 Next all, the Indian Constitution has borrowed the ideals of preamble from which country? So, our Constitution jitu preamble ase. So, preamble to kuntu country pra loa hoisile. So, itu korba loa hoise Constitution of USA. Parliamentary form of government is taken from the Constitution of which country? So, parliamentary form of government our India jitu ase to parliamentary form of government. Sole. So, ei parliamentary form of government to kunkhon country pra loa hoise. So, your answer hol Britain. So, Britain or pra parliamentary form of government loa hoise. What is the constitutional name of our country? So, our country constitutional name jitu likhito constitution likha ase to ki naam hoy? So, your naam hoy India. That is Bharat. Next all, which right was described by Dr. B.R. Ambedkar as the heart and soul of Constitution. So, heart and soul of Constitution boli jodi kobo যাও তেতিয়াহলে কোনটো রাইটক কোৱা হয় সো রাইট টু কনস্টিটিউশনাল ৰেমিডিজ সো রাইট টু কনস্টিটিউশনাল ৰেমিডিজ মানে এটা কাৰবাৰ লগত যদি কিবা এটা ভুল হয় ওকে কিবা এটা যদি বেয়া হয় সো তেওঁ এটা কম্পেনসেশন পাবই লাগিব সেই কম্পেনসেশনৰ রাইট টু সবৰে আছে ঠিক আছে মই যদি সাপোজ কিবা এটা মোৰ লগত ইনজাস্টিস হৈছে সো সেই ইনজাস্টিসৰ কাৰণে এটা মই কম্পেনসেশন পোৱাটো মোৰ ৰাইট আৰু হেতুৱে হল ৰাইট টু কনস্টিটিউশনাল ৰেমিডিজ আৰু ইটোক হাৰ্ট এণ্ড সোল অফ কনস্টিটিউশন বুলি কোৱা হৈছে নেক্সট হল which articles describe that person voluntarily acquiring citizenship of a foreign state no longer to be a citizen of India so আমি জানো আমাৰ ইন্ডিয়াত ডুৱেল সিটিজেনশিপৰ প্ৰভিজন নাই আমাৰ সিঙ্গল সিটিজেনশিপ আছে আৰু যদি কোনবা মানুহ যে নিজে স ইচ্ছাই যদি বেলেগ কান্ট্ৰিৰ ফৰেন ষ্টেটৰ যদি সিটিজেনশিপ লয় তেতিয়াহলে আমাৰ ইণ্ডিয়াৰ সিটিজেনশিপৰ পৰা অটোমেটিক্যালি কাটি যায় সো এটো কোন আৰ্টিকেলত প্ৰভিজনটো আছে সো এটোৰ আনসাৰ হল আৰ্টিকেল 9 সো আৰ্টিকেল 9 ত এটো প্ৰভিজন দিয়া আছে যে কোনবা মানুহে যদি বেলেগ কান্ট্ৰিজৰ সিটিজেনশিপ লয় তেতিয়াহলে আমাৰ ইণ্ডিয়ান হি অৰ সি ইজ নো লnger a citizen of India Next all, from which country Constitution of India has adopted fundamental duties? So, our Constitution of fundamental rights or logot fundamental duties so ase. Are ei duties bur kunkhon Constitution of pra loa, kunkhon country Constitution of pra loa hoise. So, USSR. So, iti ami Russia buli koa hoy. So, USSR pra fundamental duties kini loa hoise. Next all, fundamental rights is taken from the constitution of which country fundamental right to kuntu country pra loa hoise so etu hol US or pra loa hoise Indian constituent borrowed the scheme of Indian Federation from the constitution of which country so yare answer hol Canada so Canada jitu ki ase federation chole আছে যেটো আমি ইন্ডিয়া যেটো ফেডারেল ফর্ম অফ গভর্নমেন্ট যেটো আছে সেই ফেডারেশনটো আছে মানে ইন্ডিয়া কোনখন কান্ট্রিৰ পৰা বড়ো কৰা হৈছে ইন্ডিয়ান ফেডারেশনখন আৰু ইয়াৰ শুদ্ধ উত্তৰ হল কানাডাৰ পৰা
Concurrent list is taken from the constitution of which country? কোনখন country পৰা concurrent list লোৱা হৈছে? So ইয়াৰ answer হ'ল Australian Constitution. Suspension of fundamentals during emergencies is taken from the constitution of which country? So fundamental যিবোৰ আছে rights হক duties হইবোৰ emergency সময়ত suspend হৈ যায় আৰু সেই বস্তুটো কোনখন countryৰ পৰা লোৱা হৈছে কোনখন countryৰ constitutionৰ পৰা? So answer হ'ল Germany. Next hall, what is the minimum permissible age for employment in any factory or mine? Kiba factory or mine not kam koribo hole minimum age to kuntu hoy. So answer hall 14 years. Next hall, in Indian constitution citizenship provision are enshrined in so quote মানে citizenship or jitu provision ase he provision to code ase amar constitution. So Part 2. So Part 2 Article 5 or 11 or loge Part 2 constitute kore aru ei Part 2 ki ase citizenship or provisions khini dia ase. So Part 2 ki ase citizenship. Next all, the rule of law is taken from the constitution of which country? So law jikhini rule ase he rule to kunkhon constitution or pra lua hoise. So er shuddho uttor hol British Constitution. Directive principles is taken from the constitution of which country? So kunkhon country ropra directive principles pur lua hoise. So itu hol Irish Constitution. Who administers the oath of the president of India? So president jetia elect kora hoy, so president jetu hopot loy oath loy hetu kune diai mane president to administer kore. So answer hol Chief Justice of India. Under which article President of India can proclaim financial emergency? So India President ki koribo pare financial emergency declare koribo pare aru hetu kuntu article ot dia ase. So Article 360. How many types of writs are there in Indian Constitution? So Indian Constitution ot keikhon writ ase? So answer hol ki 5খন আছে. So writ means what? বেলে কোনো হয় writ হল এটা written order. So আগত বৰ্তমান যেটো কোৰ্টে অৰ্ডাৰ written order যেটো পাস কৰে হেতুকে writ বুলি কোৱা হয় কিন্তু আগত তেনকা ডাইৰেক্টলি নাছিলে কোৰ্টৰ কি জুডিশিয়াৰি সিস্টেমে অৰ্ডাৰছ বোৰ লিখিছিলে আৰু হেকানে writ বুলি কোৱা হৈছিলে. তো যে নহক বাৰু writ is what? Written order by the courts or judiciary system. So amar Indian constitution ot 5খন writor বিষয় কোৱা আছে. Next hall, what are the constituent of Indian Parliament? So Indian Parliament or constituents keta ki re mane form hoy ekhon parliament amar Indian Parliament khon. So yat kun thake Indian Parliament ot? The President, the Council of States and the House of the People. So President thakibo Indian Parliament ot, Rajya Sabhar members kini thakibo aru Lok Sabhar members kini thakibo. So jodio President actively involved na thake tothapiu jodi kiba eta problem arise hoy Lok Sabha Rajya Sabhar মাজত যদি কিবা এটা প্ৰবলেম এৰাইজ হয় বা হাউস বুৰৰ ভিতৰতে সাপোজ ৰাজ্য সভাৰ ভিতৰতে কিবা এটা প্ৰবলেম মেম্বাৰছ বুৰৰ মাজত প্ৰবলেম এৰাইজ হয় তেতিয়া কি কৰে প্ৰেসিডেন্টে তেওঁ এটা এক্টিভ ৰোল প্লে কৰে কিন্তু ইন জেনাৰেল তেওঁ মানে ইমান এক্টিভলি ইনভলভ না থাকে দো যদিও না থাকে কিন্তু কনস্টিটুয়েন্ট ইন্ডিয়ান পার্লামেন্টৰ কি কনস্টিটুয়েন্ট থাকে বুলি হদিলে তিনিটাই থাকে দ্য প্রেসিডেন্ট দ্য কাউন্সিল অফ স্টেটস দ্য হাউস অফ দি পিপল. Next all, in Indian constitution the right to constitutional remedies comes under. So constitutional remedies to code ase so fundamental rights. So constitutional remedies to hol eta fundamental rights sobore maulik adhikar hoy. The last session of the existing Lok Sabha after a new Lok Sabha has been elected is called. So নতুন সাপোজ নতুন লোকসভা এটা ইলেক্ট কৰা হৈছে ঠিক আছে আৰু সেই সময়ত আগৰ যেটো লোকসভা আছে সেই এক্সিস্টিং লোকসভাৰ লাষ্ট সেশনটো কি বুলি জনা যায় সো সেই এক্সিস্টিং লোকসভাৰ লাষ্ট সেশনটো কি বুলি কোৱা হয় লেম ডাক সেশন. Who appoints governor of a state in India? So governor kune appoint kore President of India. How many members of upper house can be nominated by president? So upper house ba Rajya Sabha
প্ৰেসিডেন্টে কিছু মানুহক ইলেক্ট কৰে ঠিক আছে আৰু কেইজনক কৰে 12 জনক 12 মেম্বাৰ্স ফ্ৰম কালচাৰেল ডাইভাৰ্সিটিজ বিভিন্ন ধৰণৰ মানুহৰ পৰা বিভিন্ন ডাইভাৰ্সিটিজ বেলেগ বেলেগ সাপোজ তাত সাইন্টিস্টও থাকিল তাত এংলো ইণ্ডিয়ানসও থাকে সো বিভিন্ন ধৰণৰ মানুহৰ পৰা কি কৰে প্ৰেসিডেন্টে কি কৰে আপাৰ হাউসত কি কৰে মেম্বাৰ্স ইলেক্ট কৰে nominate কৰে actually. What is the total number of fundamental duties mentioned in our constitution? So our constitution keita fundamental duties ase so keita ase 11. So fundamental rights ase 6 and fundamental duties ase 11. By which article untouchability is abolished and its practice is punishable? So answer hall article 17. In the 42nd Constitutional Amendment 1976, which word was added to the preamble? So, preamble at 42nd Amendment যেতিয়া হৈছিল 1976 তেতিয়া এটা নতুন word add কৰা হৈছিল আৰু সেই word টো কি so সেই word টো হল secular so যেতিয়া প্ৰথম constitution খন বনোৱা হৈছিল তেতিয়া preamble ত secular word টো নাছিলে কিন্তু after 42nd Amendment 1976 ত secular word টো কি কৰা হৈছে add কৰা হৈছে. How many constitutional amendments to the Constitution of India have been made so far? So, etiarloke amar constitution ot kiman bar amendment kora hoise mane changes ona hoise. So, kebar hoise 122 122 bar. Which constitutional amendment act deals with the disqualification of MPs and MLAs? So, kun khon constitutional amendment e ki koise MP or MLA disqualification মানে লর লগত ডিল করে সো কোনটো করে 52nd Amendment Act. Which type of democracy do we follow in India? So আমার ইন্ডিয়াত কোন কেনেকুৱা টাইপৰ ডেমোক্ৰেসি চলে ৰিপ্ৰেজেন্টেটিভ সো যেহেতু আমি ভোট কাস্ট কৰো সো আমি আমাৰ নিজৰ কি ইলেক্টেড ৰিপ্ৰেজেন্টেটিভ চুজ কৰো. Who has the right to decide whether a bill is a money bill or not? So kune decide kore jitu eta bill bonua hoise legislature ot ase so hey bill to money bill hoy ne nohoy to kune sabo kune decide koribo speaker of Lok Sabha. Who is the first law officer of the country? So amar country prothom law officer ba highest rank of law officer kun hoy Attorney General. Next all, who was responsible for the integration of princely states into the Indian Union after independence? So independence হোৱাৰ পিছত যিবোৰ princely states আছিল so princely states কোনবোৰক কোৱা হৈছিল যিবোৰ states আগত কি যিবোৰ ব্ৰিটিছৰ আন্ডাৰত নাছিল কিছুমান states এনেকুৱা আছিল যিবোৰ ৰজাবোৰে ৰুল কৰিছিল so এইবোৰ হল princely states কিন্তু independence হোৱাৰ পিছত কি হৈছিল এটো ইণ্ডিয়াৰ বাকি ষ্টেটছবোৰৰ লগত এটা ইন্টিগ্ৰেশন এটা জয়েন কৰাৰ কাৰণে এটা ৰেসপন্সিবিলিটি দিয়া হৈছিল আৰু সেই ৰেসপন্সিবিলিটিটো কাক দিয়া হৈছিল so কাক দিয়া হৈছিল সৰ্দাৰ বল্লভভাই পটেল. So who is the chairman of Niti Aayog? So Niti Aayog eto important question ahi thake. Who is the chairman of Niti Aayog? So Niti Aayogor chairman hol Prime Minister. On which date India became a sovereign democratic republic? So ketia hoisile sovereign, that means amar ki khon constitution khon ketia affect hoisile ketiar pa. So ito answer hobo 26 January 1950. Who was the chairman of the drafting committee of the Indian Constitution? So Indian Constitution june bonaise jikhon drafting committee asile tar chairman kun asile B.R. Ambedkar aru B.R. Ambedkarok father of Indian Constitution boliu koa hoy. Jammu and Kashmir State Legislative Assembly has a tenure of. So Jammu Kashmir jitu State Legislative Assembly ase hey assembly tour kei bosoror karne thake tenure to kiman period or karne mane kora hoy elected kora hoy so 6 year generally amar yat baki burot ki hoy 5 years hoy kintu Jammu Kashmir State Legislative Assembly fixed period to hol 6 year.
Right to privacy comes under which article? So কোনটো আৰ্টিকেলৰ আন্ডাৰত right to privacy আহে? So এইটো হ'ল Article 21. The inspiration of liberty, equality and fraternity was derived from. So যিটো আমাৰ প্ৰিএম্বলত আছে liberty, equality and fraternity হেতু ক'ৰ পৰা লোৱা হৈছে? France Revolution. Who was the constitutional advisor to the Constituent Assembly of India? So যিখন কনষ্টিটিউয়েণ্ট এছেম্বলি বনোৱা হৈছিলে তাৰে এডভাইজাৰ কোন আছিলে? B.N. Rao. The term of the office of Vice President of India is, so Vice Presidentor কেই বছৰৰ কাৰণে থাকে? 5 years. Which state has bicameral legislature? কোনখন ষ্টেটত bicameral legislature আছে? ক'ত আছে? জম্মু এণ্ড কাশ্মীৰ. So bicameral legislature বুজাইছে য'ত কি দুটা লেজিসলেচাৰৰ দুটা ভাগ থাকে, বাইকামেৰেল বুলি কোৱা হয়. সো এইটো ক'ত আছে? জম্মু এণ্ড কাশ্মীৰ. নেশ্যনেল ইনকাম অফ ইণ্ডিয়া ইজ কম্পাইলড বাই, সো ইণ্ডিয়াৰ নেশ্যনেল ইনকাম যিটো আছে এইটো কোনে কম্পাইল কৰে? সো এইটো হ'ল চেণ্ট্ৰেল ষ্টেটিষ্টিকেল অৰ্গেনাইজেশ্যনে কৰে. Fundamental right to property has been deleted by which act? So আগত কি আছিলে? Right to property to fundamental right আছিলে, কিন্তু পিছত এইটো right কি কৰা হৈছে? অঁতৰাই দিয়া হৈছে. আৰু সেইটো কেতিয়া অঁতৰাই দিয়া হৈছে? 44th Amendment Actত. Next all, Indian Constitution recognizes minorities on the basis of. So আমাৰ যে ইয়াত কোৱা হৈছে মাইনৰিটি. সো মাইনৰিটি কিহৰ বেচিছত কৰা হয়? সো মাইনৰিটি কৰা হয় ৰিলিজিয়নৰ বেচিছত. সো কোনটো ৰিলিজিয়নৰ মানুহ কিমান সেই ৰিলিজিয়নটো ফলো কৰে তাৰ ওপৰত কি কৰা হয়? মাইনৰিটিজ ডিসাইড কৰা হয়. Which part of the Constitution deals with the directive principle of state policy? So ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিত সেই আমাৰ কনষ্টিটিউশ্যনৰ কোনখন পাৰ্টত আছে? সো এইটো ক'ত আছে? পাৰ্ট 4. সো পাৰ্ট 4ত আছে ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি. সো এই কুৱেশ্যনটো আহে, ইম্পৰ্টেণ্ট হয়. হোৱাট ইজ দ্য মিনিমাম এজ ৰিকুৱায়াৰ্ড টু বিকাম ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? সো ইণ্ডিয়াৰ ভাইচ প্ৰেচিডেণ্ট হ'বলৈ হ'লে কিমান ইয়াৰ্ছ লাগে? মিনিমাম এজ 35 years. So Niti Aayog has been formed to replace which institution? So আগতে নীতি আয়োগ নাছিলে, ঠিক আছে? তো সেইটো নীতি আয়োগৰ জেগাত এটা বেলেগ ইনষ্টিটিউশ্যন আছিলে, আৰু সেই ইনষ্টিটিউশ্যনখন কোনখন আছিলে? সো সেইটো আছিলে প্লেনিং কমিশ্যন. সো আগত প্লেনিং কমিশ্যন বুলি জনা গৈছিলে, কিন্তু আজিকালি প্লেনিং কমিশ্যন নকৈ কি কয়? নীতি আয়োগ বুলি কোৱা হয়. The president's rule is imposed for a period of, so president's rules যেটো থাকে president rule, so এইটো কিমান পিৰিয়ডৰ কাৰণে কিমান টাইমৰ কাৰণে ইম্পোজ কৰা হয়? so এইটো 6 মান্থৰ কাৰণে. so maximum 6 month, যদি আৰু সলভ নহল এগেইন 6 month কৰিব, কিন্তু তাৰ পিৰিয়ডটো হ'ল 6 month. Which part of the constitution incorporates special provisions to the states of Jammu and Kashmir? So Jammu Kashmirok special provision যিটো আগত আছিলে, বৰ্তমান বাৰু নাই, এইটো উঠাই দিয়া হৈছে ৰিসেন্টলি, কিন্তু এটা স্পেশাল প্ৰভিজন দিয়া হৈছিল জম্মু কাশ্মীৰক. আৰু আমাৰ কনষ্টিটিউশ্যন এটা স্পেশাল প্ৰভিজন দিছিলে জম্মু কাশ্মীৰক, আৰু সেইটো কোনটো পাৰ্টত মানে উল্লেখ কৰা আছে? ঠিক আছে, আৰু সেইটো ক'ত আছে? পাৰ্ট 21. সো আমাৰ কনষ্টিটিউশ্যনৰ যিটো 21st পাৰ্ট বা 21 পাৰ্ট আছে, সেই পাৰ্টত কি কৰা আছে? জম্মু কাশ্মীৰক স্পেশাল প্ৰভিজনছ দিয়া হৈছিল. Which article of the Constitution declares that the Council of Ministers is collectively responsible to the State Legislative Assembly? So আমাৰ কনষ্টিটিউশ্যনত কি দিয়া আছে যে কাউন্সিল অফ মিনিষ্টাৰবোৰ যিবোৰ ৰাজ্যসভাৰ মেম্বাৰ্ছ থাকে, ইন শ্বৰ্টলি যদি ক'ব যাওঁ, ৰাজ্যসভাৰ মেম্বাৰ্ছবোৰ কি লোকসভাৰো কি হয়? কালেক্টিভ ৰেছপন্সিবল থাকে. তেওঁলোকে ৰাজ্যসভাৰ মেম্বাৰ হ'লে কি হ'ব? দে আৰ অলছ' ৰেছপন্সিবল টু দি লোকসভা. আৰু সেই বস্তুটো কোনটো আৰ্টিকেলত মেনশ্যন কৰা আছে? সেইটো আছে আৰ্টিকেল 164. Next all, which article of Indian Constitution has the provision for national emergency? So national emergency আমাৰ Indian Constitutionৰ কোনখন আৰ্টিকেলত মেনশ্যন কৰা আছে? So এইটো হ'ল আৰ্টিকেল 352.
Who is the supreme commander of the Indian Defense Force? So our India Defense Force or supreme commander কোন হয়? President of India. So our president কি হয়? যেখানে ডিফেন্স আছে, নেভি আছে, সেই গোটেইখিনি কি প্ৰেসিডেন্টে কি সুপ্রিম কমান্ডার হয়, তেওঁৰ হাতত থাকে। Under which article President of India can proclaim constitutional emergency? So President কোনটো আৰ্টিকেলৰ অনুযায়ী কি constitutional emergency declare কৰিব পাৰিব? So এটো হল article 356. Which amendments is also known as the mini constitution of India? So কোনখন amendment? So আমাৰ যিখন কনস্টিটিউশন আছে এখন বহুতবাৰ এমেন্ড কৰা হৈছে, আমি পঢ়ি আহিলো, কেইবাৰ কৰাইছে 122 টাইমস। সো কিন্তু এই গোটেইবোৰ এমেন্ডমেন্টৰ মাজত এটা এমেন্ডমেন্ট ইম্পৰ্টেন্ট আছিল আৰু হেতু কি বুলি কোৱা হৈছিল? মিনি কনস্টিটিউশন বুলি কোৱা হৈছিল। আৰু হেতু কোনটো এমেন্ডমেন্ট আছিল? 42nd amendment. So 42nd amendmentত বহুত চেঞ্জ কৰা হৈছিল আমাৰ কনস্টিটিউশনখনত। ফৰ এক্সাম্পল কৈছো যেনেকা সিকুলাৰ, আগত সিকুলাৰ টাৰ্মটো এড নাছিলে প্ৰিএম্বলত, হেতু এড কৰা হৈছে। ফান্ডামেন্টাল ডিউটিজ নাছিলে আগত, সেই ফান্ডামেন্টাল ডিউটিজটো এড কৰা হৈছে আৰু সেই কাৰণে কি বুলি কোৱা হয়? মিনি কনস্টিটিউশন বুলি কোৱা হয়। Next question hall, how the members of Rajya Sabhas are elected? So Rajya Sabhar members bur kenokake elect kora hoy? So by elected members of the legislative assembly. So jikhini lok sabha ase, lower house ase, lower house or members bure ki kore? Rajya Sabhar members bur elect kore. Indian citizenship is granted by so Indian citizenship kune granted kore? The Ministry of Home Affairs. What is the minimum age limit for the members of the Bidhan Parishad? So Bidhan Parishad আছে, so minimum age কিমান হ'ব লাগিব বিধান পৰিষদত মেম্বাৰ হ'ব কাৰণে? 30 years. Which is the largest committee of Parliament of India? So Parliament আমাৰ ইণ্ডিয়াৰ পাৰ্লিয়ামেন্টৰ কি আছে? বহুত কেইটা কমিটিত ভগোৱা থাকে। So বহুত বেলেগ বস্তুবোৰ চাই, ঠিক আছে। সাপোজ কেইজনমান মেম্বাৰ্স বেলেগ এটা সাইট চাই, সো তেনেকুৱাকে বহুত কেইটা কমিটি আছে পাৰ্লিয়ামেন্ট অফ ইণ্ডিয়াত। সো তাৰ ভিতৰত লাৰ্জেষ্ট কমিটি কোনখন? সো হুইচ ইজ দ্য লাৰ্জেষ্ট কমিটি অফ পাৰ্লিয়ামেন্ট অফ ইণ্ডিয়া? সো ইয়াৰ এনসাৰ হল এষ্টিমেটছ কমিটি। The minimum number of members that must be present to hold the meeting of the Lok Sabha. So Lok Sabhat minimum কিমানজন মানুহ হলে মিটিংটো স্টার্ট কৰিব পাৰে, আছে বা কিমানজন মানুহ প্ৰেজেন্ট থাকিব লাগিব এটা মিটিং চলাৰ কাৰণে লোক সভাত? সো কিমান থাকিব লাগিব? 1/10 of the total membership. So এক ভাগ কি 10 ভাগৰ এক ভাগ কি হ'ব লাগিব? প্ৰেজেন্ট থাকিব লাগিব, তেতিয়া কি কৰা হ'ব? মিটিংখন কৰিব পাৰিব। নেক্সট হল, anti-defection law is given in which schedule of Indian Constitution? So anti-defection law. So anti-defection law মানে কোনটো কোৱা আছে? So defection means এটা defect. Okay, so defect to কি হয়? আমাৰ legislature এৰাইজ হয়। যেহেতু বেলেগ মানুহ দ্বাৰা তোমাৰ আমাৰ legislature ফৰ্ম কৰা হয়, তো সবৰে বেলেগ আইডিওলজি থাকে, যিও নহওক বাৰু। সো এটা কি হয়? প্ৰবলেম কেতিয়াবা এৰাইজ হয় লেজিসলেচাৰত, আৰু সেই প্ৰবলেমটো সাপোজ যিবোৰ পাৰ্টিৰ মানুহ য'ত বেছি থাকে তেওঁলোকৰ নিজৰ ইচ্ছা, নিজৰ উইচ, নিজৰ এসপাইৰেশনছটো চলাব পাৰে, ঠিক আছে, ডিক্টেটৰেট টাইপ হ'ব পাৰে। সো সেইটো যাতে নহয় তাৰ কাৰণে এণ্টি ডিফেকশ্যন ল কি কৰা হৈছিল? আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত দিয়া হৈছে, এটা শিডিউলত মেনশ্যন কৰা হৈছিলে। সো সেইটো কোনটো শিডিউলত কৰা হৈছিলে? 10th শিডিউল। সো এণ্টি ডিফেকশ্যন ল মানে যাতে লেজিসলেচাৰটো যাতে কি নহয়, অটোক্ৰেটিক নহয় বা ডিক্টেটৰছ নহয়, তাৰ কাৰণে কি এই ল এণ্টি ডিফেকশ্যন লটো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত মেনশ্যন কৰা আছে। আৰু ক'ত মেনশ্যন কৰা আছে? 10th শিডিউলত। Fundamental duties are mentioned in which of the following part of the Indian Constitution? So fundamental duties কোনটো পাৰ্টত মেনশ্যন কৰা আছে? Part 4A. Directive principle আছে Part 4, Part 4 আৰু fundamental duties আছে Part 4A.
By whom recommendations fundamental duties have been added in the Constitution by 42nd Amendment Act 1976. So কোনে ৰিকমেণ্ড কৰিছিলে যে ফাণ্ডামেণ্টেল ডিউটিছবোৰ আমাৰ কনষ্টিটিউশ্যনত এড কৰিব লাগে আগতো নাছিলে চ' 42nd এমেণ্ডমেণ্টতহে ইনক্লুড কৰা হৈছে চ' এই ৰিকমেণ্ডেশ্যনটো কোনে কৰিছিলে শৰণ সিং কমিটি চ' শৰণ সিং কমিটিয়ে কি কৰিছিলে ৰিকমেণ্ড কৰিছিলে যে আমাৰ কনষ্টিটিউশ্যনত মানুহৰ ফাণ্ডামেণ্টেল ডিউটিছো মেনশ্যন থাকিব লাগে Respect for national flag and national anthem is. So, আমি national flag and national anthem to the respect কৰো so এটো কি হয় হেতু এটা ডিউটি হয় আমাৰ fundamental duty of every citizen. Which article of Indian Constitution deals with the right to equality before law? So right to equality before law so law আগত আমি সকলো সমান so এটো কোনটো আৰ্টিকলত দিয়া আছে article 4 এটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব Appointment for all India services are made by so kune kore appointments pur kune die India all India services or president. Which constitutional amendment act deals with the elementary education as a fundamental right? So amar bortoman jikhini elementary education ase he elementary education to ki kora hoise fundamental right buli koa hoise. So agot fundamental rights nasile kintu pisot free elementary education actually dia hoy etu ketiar pra kora hoise 86th amendment act 2002 so it important hoy elementary education ketiar pra fundamental rights hoise in the year 2002 86th amendment act The Speaker of Lok Sabha addresses his letter of resignation to. So, Lok Sabha Speaker is jodi resign dibo khuje taor poster pra teo he letter resignation letter khon kak dibo Deputy Speaker of Lok Sabha. What is the literal meaning of the term co-warrantor? So co-warrantor buli kole ami ki bujo so co-warrantor mane hol by what authority ba warrant kun authority ba kun kon warrantor mote mane kora hoise hetuke ki buli koa hoy co-warrantor. Who is the executive head of state in India? So India executive head kun hoy president. Who appoints the Finance Commission in India? Finance Commission kune appoint kore President of India. The residuary power of legislation under the Indian Constitution raised to it. So legislature o jikhini residuary power thake baki jikhini power thakini kar hatot thake parliament or hatot thake. Next all, who is the first woman speaker of Lok Sabha? So amar Lok Sabhar prothom women speaker kun asile Meera Kumar. When the office of the president and vice president fall vacant simultaneously, who act as a president? So suppose president ba vice president or dutare dujone jodi suppose কিবা কাৰণত আৰু যদি তেওঁলোকৰ যেটো পোষ্ট আছে তেওঁলোকে যদি প্ৰেসিডেন্ট বা ভাইস প্ৰেসিডেন্ট হিচাপে এক্ট কৰিব নোৱাৰে বা তেওঁলোকৰ পোষ্টটো যদি ভ্যাকেন্ট হৈ গৈছে তেতিয়ালে কোনে প্ৰেসিডেন্ট হিচাপে এক্ট কৰিব so kune koribo Chief Justice of India. When any house of parliament is adjourned without naming a day for reassembly it is known as suppose যিকোনো হাউস অফ পার্লামেন্ট লোকসভাই হক বা রাজ্য সভাই হক যদি হঠাতে কি হৈ যায় ভংগ হৈ যায় এডজৰ্ন হৈ যায় ভাঙি যায় আৰু নেক্সট ডেট ৰিএসেম্বলি যে নেক্সট এসেম্বলি কেতিয়া হ'ব বা নেক্সট মিটিং কেতিয়া কৰিব সেশনস তাৰ বিষয় যদি একো মানে প্ৰায়ৰলি কোৱা নহয় তেতিয়াহলে হেতু কি বুলি জনা যায় হেতু কোৱা হয় এডজৰ্নমেন্ট সাইন ডাই সো এডজৰ্নমেন্ট সাইন ডাই মানে হল কি যদি কেতিয়াবা লোকসভা ৰাজ্যসভা যদি এডজৰ্ন হৈ যায় আৰু নেক্সট কেতিয়া তেওঁলোকে ৰিএসেম্বল হ'ব হেতুৰ কোনো ঠিকনা নাই সো হেখিনি হেতুকে কি বুলি কোৱা হয় এডজৰ্নমেন্ট সাইন ডাই The Speaker of the Lok Sabha can ask a member of the House to stop speaking and let another member speak. This phenomenon is known as. So suppose Lok Sabha Speaker kunba ejon member jodi suppose kiba eta koi asile tetiale Lok Sabhar ki speaker taok ki rokhai pelai belegok kobo dibo pare je apuni kok ba apuni rokhok kobo nalai so hey phenomenon to ki buli koa hoy yielding the floor so hey to ki yielding the floor means whole je ejonok stop kore aru ejonok kobo dia to ke yielding the floor buli koa hoy which act
made the Indian legislature bicameral. So আমাৰ যেটো legislature আছে এটো bicameral কোনখন act কৰিছে Government of India Act 1919. Which article of Indian Constitution prescribe Hindi in Devangari script as the official language of the Union? So কোনখন আৰ্টিকেল আমাৰ হিন্দী ল্যাঙ্গুৱেজ যেটো অফিশিয়াল ল্যাঙ্গুৱেজ হিচাপে ইউজ কৰা হয় এটো মেনশন কৰা হৈছে হেতু কৰা হৈছে আৰ্টিকেল 343 What is the minimum age for becoming a governor of state in India? India't governor হ'ব খুজিলে minimum age কিমান লাগিব 35 Which right has been removed from fundamental rights and converted to a simple legal right? So fundamental rights or পৰা কোনটো right গুছাই দিয়া হৈছিলে right to property previously agote right to property fundamental right asil kintu etia right to property to eta simple legal right hoy ase What is the term of governor? So governor kei bosor karone thake 5 years The speaker of Lok Sabha can be removed from his office by so ei Lok Sabhar speaker ok jodi remove koribo hoy titale kenuake remove koribo A resolution passed by Lok Sabha. So Lok Sabha এখন resolution pass কৰিব সবে সাইন কৰিব আৰু সবে কৰিলে কি হ'ব স্পিকাৰে ৰিমুভ হৈ যাব Who decides disputes regarding disqualification of members of parliament? So parliamentor members bro disqualification to কোনে decide কৰিব আছে The president in consultation with election commission. So election commissioner logot to mili pelai consult kori pelai kune koribo presidente koribo. Who is the chairman of the National Disaster Management Authority? So NDMA chairman kun hoy Prime Minister of India. Niti Ayogor Prime Minister hoy NDMA ro kun hoy Prime Minister hoy. The provision for contingency fund of India as well as for each state has been made under. So contingency fund jitu suppose ketiba emergency jitu fund thake he fund to kuntu article mention kora hoise. So itu kora hoise article 267. Protection of the interest of the minorities is envisaged in which article? So kuntu article mane protection of the interest of minorities in envisaged in which article? So article 29. So article 29 ot ki ase protection of the interest of the minority. Part 4 of the Constitution of India deals with. So part 4 Constitution ot ki ase directive principle of state policy. And part 4A hudhe part 4A ase fundamental duties. Indian Constitution can be amended according to the procedure laid down in which article? So kuntu article or mote amar constitution khon amended koribo pari. So article 368. So article 368 or mote amar constitution khon ki koribo pari amended koribo pari. According to the Indian Constitution, who has the power to declare emergency? So emergency hoise boli to declare kune koribo president koribo. The right to constitutional remedies comes under. So itu question enoka agoto eta asile. So constitutional remedies hol eta fundamental rights. Which act introduced separate electorates for Muslim? So Muslimor karne kunkhon act eta separate electorate introduce korisile. So itu kor mote Act of 1909. So itu Britishor homote korisile. Aru hei homote karne ki hoisile Muslim League form hoisile. India khon divide hoisile. So jiye no hok baru. So separate electorate kuntu actor mote hoisile 1909. The president can dismiss a member of the Council of Ministers on the recommendation of. So Council of Minister এটা ডিসমিস কৰিব হলে মানে প্ৰেসিডেন্টে কাৰ ৰিকমেন্ডেশন শুনে সো ৰিকমেন্ডেশন অফ প্ৰাইম মিনিষ্টাৰ কলে প্ৰেসিডেন্টে কি কৰিব কাউন্সিল অফ মিনিষ্টাৰক ডিসমিস কৰি দিব
A governor, though he remains in a office at the pleasure of president, is an integral part of. So governor কি তেওঁ যদিও প্ৰেসিডেন্টৰ এটা প্লেজাৰ থাকে প্ৰেসিডেন্টে তেওঁ সিলেক্ট কৰে সো যদিও প্ৰেসিডেন্টৰ এটা প্লেজাৰত থাকে গভৰ্ণৰ তথাপিও গভৰ্ণৰ কি হয় ষ্টেট লেজিসলেচাৰৰ এটা ইম্পৰ্টেন্ট পাৰ্ট The word secular was added. So our secular word to our Indian Constitution ketia add kora hoisile kuntu amendment or mote 42nd amendment constitutional amendment. তেন্তে আজি ভিডিওটো এখিনিতে সামৰিলো আশা কৰিছো আপোনালোকৰ আটাইৰে চাই ভাল লাগিব ভিডিওটো আৰু হেল্পফুলো হ'ব আৰু যদি আপোনালোক কিবা বেলেগ ধৰণৰ ভিডিও চাব বিচাৰিছে বা কিবা বেলেগ সাবজেক্টৰ ওপৰত টপিকৰ ওপৰত ভিডিও চাব বিচাৰিছে তেন্তে কমেন্ট সেকশনত জনাব আমাক থ্যাংক ইউ ফৰ ওয়াচিং